মাজগড় মহানগৰ উন্নয়ন মন্ত্ৰীগৰাকীৰ বিভিন্ন ধৰণৰ দাবী বিভিন্ন সময়ত আৰু তেওঁ বিভিন্ন মন্তব্য কৰি আহিছে পৰিকল্পনাসমূহৰ বিষয়ে জনাই আহিছে তাৰ বাবে তেওঁলোকে বিশেষ গাঁথনি প্ৰস্তুত কৰিছে আৰু ৰাজ্যৰ পৰা ইতিমধ্যে টকাও লৈছে তাৰ পাছতো আজিলৈকে তেওঁলোকে খোৱা পানী পোৱা নাই যদি বিভাগক তেওঁলোকে খুদিবলৈ যায় কি বুলি তেওঁলোকক উত্তৰ দিয়া হয় কিহৰ বাবে বিলম্ব হৈছে সেই কথাখিনি ৰাইজে জানেনে আৰু কেতিয়ালৈকে সংযোগ হেসমূহত সম্পূৰ্ণ হ'বগৈ হয় পাপৰিছা গুৱাহাটী মহানগৰবাসীয়ে দীৰ্ঘদিনে ভুগি থকা এটাই সমস্যা হৈছে যে তেওঁলোকে কৃত্ৰিম বানৰ সমস্যাত ভুগে আনফালে তেওঁলোকে খোৱা পানীৰ সমস্যাত ভুগে ৰাইজৰ তেওঁলোকৰ আশা আছিল যে গুৱাহাটীত যি এটা দশক জোৰাতকৈ অধিক কাল জাইকাই কাম কৰি আছিল গেমনে কাম কৰি আছিল তাৰ অন্তত কিছু অঞ্চলত পানী লাভ কৰিছে কিন্তু অধিকাংশ অঞ্চলত ৮০% অঞ্চলতে এতিয়াও জাইকাৰ পানী তেওঁলোকে লাভ কৰা নাই মূল কথাটো হ'ল গুৱাহাটীবাসী ৰাইজে জাইকাৰ সংযোগৰ লাভ কৰাৰ বাবে তেওঁলোকে ইতিমধ্যে জল বৰ্ডক তেওঁলোকে মাচুল দিছে ৯,০০০তকৈ অধিক টকা তেওঁলোকে জল বৰ্ডত তেওঁলোকে মাচুল দি সংযোগ তেওঁলোকে লাভ কৰিছে কিন্তু এবাৰ তেওঁলোকৰ নতুন এটা সমস্যা হ'ল যে তেওঁলোকে সংযোগ লাভ কৰাৰ পাছতো সংযোগৰ নামত তেওঁলোকে মাচুল দিয়াৰ পাছতো তেওঁলোকে এতিয়া জাইকাৰ পানী লাভ কৰা নাই আৰু এই মুহূৰ্তত মই আছোঁ গুৱাহাটী মহানগৰৰ দিছপুৰৰ পৰা নিচেই কাষত সৰুমতীয়াৰ জাকিৰ হুছেইন পথৰ আৰ.কে. ৰোডত মই আছোঁ আৰু আৰ.কে. পথত মই আছোঁ আৰু আৰ.কে. পথৰ যিসকল বাসিন্দা ইয়াত বহু লোক তেওঁলোকে সংযোগ লাভৰ নামত তেওঁলোকে মাচুল দিছে মাচুল লাভ কৰাৰ পাছতো তেওঁলোকে পানী লাভ কৰা নাই আৰু তেওঁলোকে ইতিমধ্যে জুলাই মাহতে তেওঁলোকে সেই মাচুল তেওঁলোকে আদায় কৰিছে কিন্তু তাৰ পাছতো তেওঁলোকে এই বছৰটো যাওঁ অৱস্থা এই মুহূৰ্তলৈকে তেওঁলোকে পানী লাভ কৰা নাই এইখিনিতে মই এটা তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'ম এটা ঘোষণা মন্ত্ৰীগৰাকীৰ এটা ঘোষণা আছিল জুলাই মাহত তেওঁ ঘোষণা কৰিছিল যে সেপ্টেম্বৰ মাহত তেওঁলোকে নতুনকৈ ১৫,০০০ লোকক পানী সংযোগ দিব অক্টোবৰ মাহত ২৭,০০০ লোকক দিব আৰু নৱেম্বৰত ৩৫,০০০ লোকক পানী দিব আৰু প্ৰকল্পটোৰ পৰা জাইকাৰ প্ৰকল্পটোৰ পৰা সৰ্বমুঠ ১,২৫,০০০ পৰিয়ালৰ লোকক জাইকাই পানী দিয়াৰ কথা মন্ত্ৰীগৰাকীৰ মুখেৰে জুলাই মাহত তেওঁ ঘোষণা কৰিছিল মূল কথাটো হ'ল তেওঁলোকে নতুন পানী দিব সেয়া খুব ভাল কথা ৰাইজৰ সমস্যা দূৰ হ'ব সেয়াও ভাল কথা কিন্তু মূল কথাটো হ'ল যিসকলকে ইতিমধ্যে সংযোগ লাভ কৰিছে যিসকলকে ইতিমধ্যে তেওঁলোকে মাচুল জমা দিছে তেওঁলোকে পানী কেতিয়া পাব সেয়াহে মুহূৰ্তত অত্যন্ত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন এই মুহূৰ্তত আৰ.কে. পথৰ যিসকল বাসিন্দা তেওঁলোক ওলাই আহিছে আৰু তেওঁলোকে যি ধৰণৰ এক সমস্যাত ভুগি আছে সেই সমস্যাসমূহ তেওঁলোকে কেনেধৰণৰ ভুগি আছে বা জল বৰ্ডৰ পৰা তেওঁলোকে কেনেধৰণৰ সঁহাৰি পায় সেই কথাখিনিও আমি তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া ল'বৰ কাৰণে চেষ্টা কৰিম দাদা আপোনালোকে পানী লাভ কৰা নাই সংযোগ লাভ কৰাৰ পাছতো কেতিয়া আপোনালোকে কোন মাহত আপোনালোকে জমা দিছিল পইচা আমি আমাৰ কানেকশ্যনটো ফেব্ৰুৱাৰী লাষ্ট আৰু পাৰ্টলি মাৰ্চৰ ফাৰ্ষ্ট উইকত দি দিছিলে তো দিয়াৰ পাছত আমি তেওঁলোকৰ যিটো সংযোগ পালোঁ সংযোগটো ঠিকে আছে পানী কিন্তু এতিয়ালৈ আমি অলপ পোৱা নাই অথচ আমি কৰোঁ কি পানীৰ কাৰণে আমি চুইচটো অন কৰি থওঁ অন কৰি থ'লে হয় কি হাৱা এটা পায় হাৱাটো পালে আমাৰ মিনিমাম ১৫ টকা ২০ টকা ৪৫ টকা বিল এটা আহে কিন্তু তাৰ বিনিময়ত তেওঁলোকক আমি বিলটো পে'ড কৰি আছোঁ কিন্তু এতিয়ালৈ আমি পানীৰ কোনো সুব্যৱস্থা পোৱা নাই দাদা জল বৰ্ডৰ লগত আপোনালোকে নিশ্চয় যোগাযোগ কৰিছে এখন পাপৰি তেওঁলোকে এখন কমপ্লেইন লেটাৰ তেওঁলোকে দিছিল কিন্তু এই লেটাৰখন দিয়াৰ পিছতো কোনো ধৰণৰ সঁহাৰি নাই দাদা জল বৰ্ডলৈ আপোনালোকে যায় এপ্লিকেশ্যন দিছে তেওঁলোকৰ সঁহাৰি কেনেকুৱা ধৰণৰ জল বৰ্ডৰ সঁহাৰিটো এতিয়ালৈকে পোৱাই নাই কি কয় তেওঁলোকে ক'লে তেওঁলোকে মানুহ পঠিয়াম বুলি কয় ফোন নম্বৰ দিয়ে ফোন ৰিচিভ নকৰে ৰেচপণ্ড নকৰে সেয়ে আৰু পাপৰি এয়াই হৈছে জল বৰ্ডৰ বিষয়া কৰ্মচাৰীসকলৰ আচাৰ ব্যৱহাৰী এখন জ্যেষ্ঠ লোক আছে তেওঁলোকৰ মন্তব্য ল'ব লাগিব মই নিশ্চয় দাদা জল বৰ্ডৰ অফিচলৈ গৈ থাকে আপোনালোকে কিমানবাৰ গৈ আছে কিমান তাঁতবাতি কৰি আছে আমি ইতিমধ্যে ৪-৫বাৰমান গ'লোঁ ইহঁতক ভাল বুলিও ক'লোঁ ভাল বুলি কোৱাৰ পিছত আমি এখন এপ্লিকেশ্যনো দিলোঁ জুলাই ২৩ তাৰিখে ইহঁতে কৰি দিম বুলি ক'লে আমাৰ ইয়াতে এটা আৰ.কে. কাকতি পথৰ বাল্ব এটা বেয়া হৈ আছে সেই বাল্বটো সিহঁতে খুলিব আহিলে অহাৰ পিছতো সিহঁতে চব চাই পেলাই খুলিব নোৱাৰিলে সিহঁতৰ বোলে যন্ত্ৰ পাতিয়ে নাই আকৌ আমি গ'লোঁ যাই এপ্লিকেশ্যন দিলোঁ দিওঁতে কোনোবা এজন ইঞ্জিনিয়াৰক এছিষ্টেণ্ট ইঞ্জিনিয়াৰক দায়িত্ব দিলে তেওঁক ফোন কৰিলোঁ আহিম বুলি ক'লে কিন্তু এতিয়ালৈ আহে নাই দাদা ৭ মাহ হৈ গ'ল পইচা দিয়া জমা দিয়া জুলাই ফেব্ৰুৱাৰী মাহতে ল'লে আপোনালোকে বছৰ যাওঁ ধৰক আমি ফেব্ৰুৱাৰী মাৰ্চতে আমি কমপ্লিট বুলি পইচা দিছিলোঁ গোটেইবিলাক ইয়াৰ ১৩টা পৰিয়াল আছে কিন্তু আমি আজি কপতি ধৰক আমাক পানী দিয়া নাই কিন্তু হৈ দিছে আমাৰ কাষৰ অলপ দুটামান বাইলাইন সিফালে ক্ৰছ কৰি পেলাই সিফালে কিন্তু পানী পায় নিশ্চয় আমাৰ ইয়াত ক'ৰবাত বেয়া হৈ আছে গতিকে এইবিলাক ভাল কৰিব লাগে আমি যিমানবাৰ মানুহ আহে আমি সদায় কওঁ হ'ব আপোনালোকে পানী পাব কেইদিনমানতে পানী পাব হৈ যাব তাৰপিছত নাই তাৰপিছত এওঁক কোৱাৰ দৰে আমি কেইবাবাৰো গ'লোঁ কিন্তু তেওঁলোকে মানুহ পঠিয়াই দিম বুলি কয় ফোন নম্বৰ দিয়ে ৰিচিভ নকৰে ফোন নম্বৰ তেওঁলোকৰ মানে কথা হ'ল যে কিবাকৈ এৰাই যাব পাৰিলে হয় কথাটো আমি যে ইমান টকা পইচা দি দিছোঁ খেতিলৈ তেওঁলোকৰ কোনো ভ্ৰক্ষেপ নাই মানুহখিনি যে পানী পাব লাগে এইটো তেওঁলোকৰ চকু কাণ নাই তেওঁলোকৰ দাদা কেনেধৰণৰ সমস্যাত ভুগি আছে সমস্যাটো পানী একেবাৰে নাই পানী যিখিনি পানী আহে সেইখিনি পৰিয়াল চলাব নোৱাৰি
গতিকে এতিয়া আমি বাৰে বাৰে গৈ আছোঁ কিনিব লগা হৈছে নে আপোনালোকে অঁ কিনিব মইতো কিনোৱে বয়ঙৰ পৰা কিনিব মাহে 3000 অঁ আমি কিনিয়ে দিওঁ অল্টাৰনেটিভ ডে'ত এদিনৰ পিছত কেতিয়াবা দুদিনৰ পিছত আমি কিনি লৈ প্ৰতি হাজাৰত কিমান টকা লয় আপোনালোকৰ 300 লয় ডেইলি কিমান পানী এমাহত কিমান টকা পানী দৰকাৰ 3000 গতিকে খৰচ হৈ গ'ল 3000 মিনিমাম 3000 লাগে মিনিমাম 3000 লাগে জীৱনৰ কিমান বয়স পানীৰ লগত যুদ্ধ কৰি আছে গুৱাহাটীত যুদ্ধ মানে আগতেতো কুঁৱাই আছিলে আমি কুঁৱাৰ পৰাই খাই আছিলোঁ তাৰপিছত বৰিংটো ওলালে আমাৰ বৰিঙৰ সুবিধা প্ৰায় বেলেগৰ অৱস্থা মানে বেলেগৰ পৰা ল'বলগীয়া হ'ল গতিকে এতিয়া এই অৱস্থা দাদা হয় মই ফেব্ৰুৱাৰী মাহতে ল'লোঁ এতিয়া 7 মাহেই হ'ল কিন্তু এতিয়ালৈকে কোনো মানে হেৰি হোৱা নাই বহুকেইবাৰ গ'লোঁ অফিচতো গ'লোঁ তাৰ ভাৰ্বেলি প্লাছ ৰিটেনলি তেওঁলোকক কমপ্লেইন দিয়া গৈছে কিন্তু এতিয়ালৈকে কোনো সুফল পোৱা নাই গৈ পেলাইও আৰু এতিয়ালৈকে মানে পানী জাষ্ট অকণমান আহে কিন্তু মানে নিগৰি কিন্তু তেনেকৈ মানে সেইখিনিতে একো হেৰি কৰিব নোৱাৰে 7 মাহত কেইবাৰ পানী আহিলে জায়গাৰ পানী 7 মাহটো প্ৰথম 3-4 মাহ অহাই নাছিলে তাৰপিছত এই আহিলে যদিও সেই নিগৰি অকণমান আহে কেতিয়া 3-4 দিনৰ মূৰত কেতিয়াবা অকণমান আহে কিন্তু নাই ওপৰলৈ নাহে পানীটো বিল আহিছে বিল পানী নিদিয়াকৈ বিল আহিছে বিল নিদিয়াকৈ বিল আহিছে কিন্তু বিল পে'মেণ্টো কৰি আছোঁ মিনিমাম চাৰ্জ এটা আহে পানী নাপালেও সেইটো চাৰ্জ লয় সেইটো প্ৰায় 2 মাহত 21 টকা দিলোঁ আমি হয় নেকি অঁ আকৌ আহি আছে পানী লাভ নহকাকৈ বিল আহে মই দিছোঁ 4 মাহত প্ৰায় 56 ৰুপিজৰ বিল আহিছে পানী নাপাওঁ তই বিল দি দিয়ে মানে কিবাকৈ তেওঁলোকে এইটো ঘূৰি যায় চাগে কি আপোনাৰ যিটো মিটাৰ আছে তেওঁ ক'লে হাৱা লৈ বুলি ঘূৰি যায় চাগে তেখেত মিটাৰত যিটো আহে সেইটো দি দিয়ে 4 মাহত 56 ৰুপিজ পানী কি পাইছোঁ সেইটো জানিলে হ'ব যে 56 পানী 13 ঘৰ কিছুমানে একেবাৰেই পোৱা নাই কিছুমানে একেবাৰে নাহে পানী অলপো নাহে বিল এতিয়া আমাৰ অৱস্থা এই এতিয়া বৰ্তমান হয় বাবৰি মন্ত্ৰীগৰাকীৰ যি ঘোষণা তেওঁ জুলাই মাহত কৰা ঘোষণা আৰু তাৰপাছত এই মাহত ছেপ্টেম্বৰ মাহত এই সকলো লোকৰ যি দুৰ্দশা তেওঁলোকৰ যি অৱস্থা তেওঁলোকে পানী লাভ নকৰাকৈ তেওঁলোকে মাচুল দিব লগা হৈছে তেওঁলোকে ফেব্ৰুৱাৰী মাহত সংযোগ লাভ কৰিলে সংযোগৰ মাচুল তেওঁলোকে দিছে তাৰপিছতো তেওঁলোকে পানী লাভ কৰা নাই বাপৰি চাওক গুৱাহাটী মহানগৰখনৰ উন্নয়নৰ নামত এই ধৰণৰ ঘটনাবোৰ যে ঘটি আছে সঁচাকৈ লজ্জানত কথা গুৱাহাটী মহানগৰবাসীক দুৰ্ভোগ ভোগাই আছে যন্ত্ৰণা ভোগাই আছে আৰু গুৱাহাটী মহানগৰবাসীক লাজ কৰা কষ্ট দিয়াৰ যি ব্যৱস্থা জল বৰ্ডৰ তাৰ পুনৰ এক ছবি আমি আজি কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু মন্ত্ৰীগৰাকীয়ে এই সকল লোকৰ আৰকে পথৰ যিসকল বাসিন্দা তেওঁলোকৰ দুখ দুৰ্গতি বা তেওঁৰ যি মিছন আছে সেই মিছন সম্পূৰ্ণ কৰিবলৈ যাওঁতে এই সকল লোকৰ দুখ দুৰ্গতি কিন্তু বুজাটো অত্যন্ত প্ৰয়োজন বুলি এই আমি অনুভৱ কৰিছোঁ ধন্যবাদ জনাইছোঁ তেজস্বী ভাস্কৰ আপোনাৰ সৈতে উপস্থিত থকা সৰুমটৰীয়াৰ সেই সচেতন ব্যক্তিসকলকো ধন্যবাদ জনাইছোঁ তেওঁলোকে এনেদৰে মন্তব্য প্ৰকাশ কৰিছে তেওঁলোকৰ পৰা বিভিন্ন সময়ত যেনেদৰে টকা পইচা ল'ব লাগে তেনেধৰণে জল বৰ্ডে টকা পইচা গ্ৰহণ কৰিছে আঁচনিখনৰ নামত তেওঁলোকে দিবলগীয়া সেই টকা ইতিমধ্যে দিছে তাৰ পাছতো আজি পৰ্যন্ত তেওঁলোকক খোৱা পানীৰ যোগানহে আচলতে ধৰিব পৰা নাই কোনটো পৰ্যায়ত আছে কিমান সময়ৰ প্ৰয়োজন হ'ব সেই কথাখিনিও জল বৰ্ডৰ ফালৰ পৰা আচলতে কোনো মন্তব্য প্ৰকাশ নকৰে দায়িত্ব এৰি তেওঁলোকে সেই স্থানৰ পৰা আঁতৰি গুচি যায় তেওঁলোকক প্ৰশ্ন সুধিলে আৰু এনেদৰে সৰুমটৰীয়াবাসীয়ে আজি দীৰ্ঘদিনীয়াভাৱে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ